কিছুমান মানুহে কয় আমাৰ হিন্দুস্তানত, বাংলাদেশত, পাকিস্তানতহে সব বৰাত মানে, আৰবত নামানে, আৰবৰ মানুহে নামানে। এই কথাটো সম্পূৰ্ণ ভুল। আল্লাহ তাআলা কোরআন শরীফত সূরা বনী ইসরাঈলত কৈছে, যিসকলে ইছৰাফ খৰচ কৰে, অযথা খৰচ কৰে, অন্যায়ভাৱে খৰচ কৰে, সেইসকল শয়তানৰ ভাই হয়। এনেকুৱা মমবাতি, আগৰবাতি জ্বলোৱাৰ কোনো পদ্ধতি নাই। নাহমাদুহু ওয়া নুসাল্লি আলা রাসূলিহিল কারীম। قال الله تعالى في القرآن الكريم: بسم الله الرحمن الرحيم. حاميم والكتاب المبين إنا أنزلناه في ليلة مباركة إنا كنا منذرين فيها يفرق كل أمر حكيم أمرا من عندنا إنا كنا مرسلين صدق الله العظيم. বিরাদরান মিল্লত, বিশ্বনবীর উম্মত, এই আয়াত 25 নম্বর পারার সূরা দুখানৰ আয়াত, আৰম্ভণিৰ আয়াত। মই বৰকতৰ কাৰণে পঢ়িছোঁ। আল্লাহ তাআলা আমাক কথা বুজাৰ, শুনাৰ, আমল কৰাৰ তৌফিক দান কৰক। শাবান আৰবী এটি মাহ। এই মাহৰ 14 তাৰিখ দিন গৈ ৰাতি, যি ৰাতি আহে সেই ৰাতিক কোৱা হয় লাইলাতুল বৰাত বা শব বৰাত। শব ফাৰ্চী শব্দ, অসমীয়া অৰ্থ হ'ল ৰাতি। শব অৰ্থ ৰাতি, বাৰাত মুক্তি লাভ কৰা। গুনাহৰ পৰা এই ৰাতি মুক্তি লাভ কৰা হয়, সেইকাৰণে এই ৰাতিক কোৱা হয় শবে বৰাত। এই ৰাতিৰ বৰ ফজিলত আহিছে। বিশ্বত বহুত নবী ৰচুল আহিছে, কোনো এজন নবী ৰচুলৰ উম্মতৰ কাৰণে এই ৰাতি নাছিল। মহান কৃপাময় আল্লাহ ৰব্বুল আলামিনে অনুগ্ৰহ কৰি বিশ্ব নবীৰ উম্মতৰ কাৰণে এই ৰাতি দান কৰিছে, শব বৰাত। আগতে নাছিলে। মই দীঘলীয়া কথা নকওঁ, ভিডিঅ' দীঘল হৈ গ'লে অসুবিধা হয়। কেইবাজন বন্ধুবোৰে মোক ক'লে, মুফতি সাহেব আপুনি বৰাতৰ এটি ভিডিঅ' বনাওক। মৰিগাঁৱৰ পৰা হাফিজ কাৰী আব্দুৰ ৰাজ্জাক চাহাবে ক'লে, আমাৰ অঞ্চলৰ মানুহসকলে উজনি অসমৰ পৰা বিশেষকৈ আবদাৰ কৰা হ'ল বৰাত সম্বন্ধে অলপ আলোচনা কৰক। শাবান অর্থ ডাল, শাখ, নেকিৰ ডাল, নেকিৰ শাখ। এই মাহত খুব বেছিকৈ নেকিৰ কাম কৰিব লাগে, নেকি অৰ্জন কৰিব লাগে। সাহাবায়ে কেৰাম সকলে যেনেকুৱা এই শব বৰাতৰ শাবান মাহৰ কদৰ কৰিছে, তেনেকৈ কৰিব লাগে। এই বিষয়ত চমুকৈ আলোচনা কৰাৰ আগে এটা কথা ক'ব পাৰোঁ। নবীজি ইৰশাদ কৰিছে, আশ-শাবান শাহৰী, আশ-শাবানু শাহৰী। শাবান মাহ মই মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মাহ, আৰু ৰমজান শাহৰুল্লাহ, ৰমজান মাহ আল্লাহৰ মাহ। যিকি নহওক, এই নেকি অৰ্জনৰ মাহ। অহাকালি 13 ফেব্ৰুৱাৰী দিন গৈ ৰাতি, বৰাতৰ ৰাতি। 14 তাৰিখ শুক্ৰবাৰ আপোনালোকে পাৰিলে ৰোজা ৰাখিব, বৰ সৱাব। ফৰজ নহয়, ৱাজিব নহয়, ৰোজা ৰাখিব, বহুত সৱাব, গুনাহ আল্লাহ তাআলা মাফ কৰি দিয়ে। বুনিয়াতুত তালিবিন কিতাপত লেখা আছে, শ্বাহ আব্দুল কাদিৰ জিলানী নব্বাৰাল্লাহু মাৰকাদাহু উল্লেখ কৰিছে,
বৰাতৰ ৰাতিৰ পিছদিনা ৰোজা ৰাখিলে 2 বছৰৰ গুনাহ আল্লাহ তাআলা মাফ কৰি দিয়ে, সগীৰা গুনাহ। সেইকাৰণে বৰাতৰ ৰাতি আমি সাৰ পাই থাকিম, ইবাদত বন্দী কৰিম আৰু পিছদিনা ৰোজা ৰাখিব। কিন্তু ৰোজা ৰখাটো জৰুৰী নহয়, ৱাজিব নহয়, ফৰজ নহয়, মুস্তাহাবি সুন্নত ৰাখিব। এনেকুৱা সময়তো বছৰত এদিন আহে, আমি সন্মান কৰিব লাগিব। যিকি নহওক, এতিয়া কথা হ'ল নবী কৰীম আলাইহিছ সালাতু সালামে এই ৰাতিৰ সুসংবাদ প্ৰথমে হজৰতে আয়েশা ছিদ্দিকা ৰাদিয়াল্লাহু তাআলা আনহাক দিছিলে। সেইকাৰণে মহিলাসকল বৰ গৌৰৱৰ পাত্ৰী হয়। সব্বৰতৰ খবৰ প্ৰথমে মহিলাসকলে পাইছে নবীজীৰ জৰিয়তে। নবীজী ঘৰত আছিল আৰু আয়েশা ছিদ্দিকা ৰাদিয়াল্লাহু তাআলা আনহাৰ কাষত আছিল, টোপনিত আছিল। সাৰ পাই দেখিলে নবীজীৰ ওচৰত নাই, ভয় লাগিলে। কি হ'ল বিচাৰিলে, ক'তো নাপায়। ৰুমৰ পৰা বাহিৰ হ'ল, জোনাক ৰাতি আছিল। জান্নাতুল বাকী কবৰিস্তান ওচৰতে আছিল। তেওঁ অলপ আগবাঢ়িলে, আয়েশা ছিদ্দিকা দেখিলে দূৰৰ পৰা আমাৰ নবীজী বৰ ইননি বিননি কান্দি কাটি দোৱা কৰি আছে। নবীজী দোৱা কাষত আহিছে। আহোঁতে আয়েশা ছিদ্দিকা দৌৰ মাৰি আহি গ'ল। নবীজী অলপ বেগেৰে আহিলে আয়েশাক ধৰিবৰ কাৰণে, তেওঁ চিনি পালে। কিন্তু আয়েশা ছিদ্দিকা আহি শুই থাকিলে। নবীজী ঘৰত সোমাল। আয়েশা ছিদ্দিকাৰ টোপনি নহয়, টোপনি ভাও ধৰি শুই থাকিলে আৰু দম লৈ আছে, এৰি আছে। নবীজীয়ে ক'লে, আয়েশা আয়েশা আয়েশা, তেওঁ উত্তৰ নিদিয়ে, টোপনিৰ ভাও কৰি আছে। শেষত নবীজীয়ে ক'লে, সকলো মই দেখিছোঁ, বুজি পাইছোঁ, কোৱাচোন কি হ'ল? আয়েশা ছিদ্দিকাই ক'লে, ইয়া ৰাছুলাল্লাহ, ইয়া হাবিবাল্লাহ, সঁচাকৈ আপুনি ধৰিব পাৰিছে, মই আপোনাক বিচাৰি পোৱা নাছিলোঁ। বিচাৰি বিচাৰি গ'লো, দেখিলোঁ আপুনি কবৰিস্তান কেতিয়াও দেখা নাই। কেলৈ গৈছিলে অলপ ক'বনে? তেতিয়াই নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, আল্লাহ তাআলাই মোক খবৰ দিছে, এটা ৰাতিৰ, এই ৰাতিটো আজিৰ ৰাতি, এই ৰাতিক কোৱা হয় মুবাৰক, লাইলাতুল মুবাৰক। এই ৰাতি আল্লাহ তাআলা তাৰ বন্দাসকলক এনেকুৱা মাফ কৰি দিয়ে। মদিনাৰ এটা গোত্ৰৰ নাম বনি জুৰহম। তেওঁলোকৰ গোত্ৰত বেছি বেছি ছাগলী আছিল, বেৰা আছিল। ক'লে, এই গোত্ৰত যিমান ছাগলী আছে, তাৰ গাত যিমান চলি আছে, এই চলি বৰাবৰ আল্লাহ তাআলাই এই ৰাতি ইবাদত কৰিলে, কান্দাকাটি কৰিলে, তওবা ইস্তিগফাৰ কৰিলে, আল্লাহ তাআলাই এই চলিৰ বৰাবৰ গুনাহ মাফ কৰি দিব আৰু সওৱাব দান কৰিব। যিকি নহওক, ইয়াৰ পৰা সম্পদ আহিছে, বছৰত এবাৰহে আহে। এই ৰাতি তাৰ বিশেষত্ব হ'ল মাগৰিবৰ লগে লগে, বেলিমাৰ যোৱাৰ লগে লগে আল্লাহ তাআলা আমাৰ এই যে আসমান দেখি পাওঁ, এই আসমানত তাৰ ছায়ানে শান অনুযায়ী অৱতীৰ্ণ হয়। সুবে সাদিকলৈকে আল্লাহ তাআলা আৱাজ দিয়ে, হাদিছ শৰীফত আহিছে, আছেনে কোনো মানুহ গুণাগাৰ, আজি কান্দি কাটি তওবা কৰা মোৰ ওচৰত, যিমান ডাঙৰ গুনাহ হওক তওবা কৰি লোৱা, মই ৰব্বুল আলামিনে তোমাৰ জীৱনৰ সমূহ গুনাহ মাফ কৰি দিম। কিয়নো আল্লাহ তাআলা তওবাকাৰীসকলক ভাল পায়। আল্লাহু ইউহিব্বুত তাওৱাবিন। যিসকলে তওবা কৰে সেইসকলক আল্লাহ তাআলাই মৰম কৰে। নবীজীৰ হাদিছ আছে, আত্তাইবু মিনাজ জাম্বি কামাল্লা জাম্বালা, অন্তৰ খুলি হিয়া উজাৰি কান্দি কাটি যিসকলে তওবা কৰে সেইসকলক আল্লাহ তাআলাই এনেকুৱা মাফ কৰি দিয়ে যে মাৰ গৰ্ভৰ পৰা এইমাত্ৰ জন্ম লৈছে, অলপো গুনাহ নাথাকে। আছেনে কোনো মন্দা অভাৱী, মোক আজি কান্দি কাটি কোৱা, মই ৰব্বুল আলামিনে তোমাক ধনী ধনাঢ্য কৰি দিম, অভাৱ দূৰ কৰি দিম, ৰোজী ৰোজগাৰৰ দুৱাৰ কৰি দিম, সকলো ধৰণৰ উন্নতি দান কৰিম, আজি ৰাতি মোক কোৱা। আছেনে কোনো বেমাৰী, এনে বিভিন্ন বস্তুৰ নাম কৰি আল্লাহ তাআলাই আৱাজ দি থাকে চবে চাদিকলৈকে। তাৰপিছত আল্লাহ তাআলাই আৱাজটো বন্ধ কৰি দিয়ে। প্ৰত্যেক ৰাতি আল্লাহ তাআলা এই আসমানলৈ আহি মাতে বন্দাসকলক। কিন্তু বৰাতৰ ৰাতি সন্ধিয়াৰ লগে লগে আল্লাহ তাআলা এই আসমানত আহি যায়, শেষৰ আসমানত
আমি যি আসমান দেখোঁ সেই আসমানত আহি যায় আৰু বাকী ৰাতিবিলাক আল্লাহ তাআলা শেষ ৰাতি আহিবলৈ আৱাজ দিয়ে। এই পাৰ্থক্য। আল্লাহ ৰব্বুল আলামিন কথাখিনি বুজাৰ তৌফিক দান কৰক, তৌবা ইস্তিগফাৰ কৰাৰ তৌফিক দান কৰক। কিছুমান মানুহে কয় আমাৰ হিন্দুস্তানত, বাংলাদেশত, পাকিস্তানতহে চব্বৰত মানে, আৰবত নামানে, আৰবৰ মানুহে নামানে। এই কথাটো সম্পূৰ্ণ ভুল। আৰবৰ মুছলমানেও বৰাত মানে। আমাৰ ইয়াত মানুহটো গৈ কিছুমান ভুল কাম কৰে। বৰাত আহিলে ঘৰ দুৱাৰ খুব ধুনীয়া কৰে, কেঁচা ঘৰ হ'লে লেপি থাকে আৰু পকা ঘৰ হ'লে ৰং লগাই থাকে। আৰু আজিকালি উঠিছে, মই নিজে দেখিছোঁ আমাৰ অঞ্চলত, আমাৰ ঘৰত বৰাতৰ ৰাতি মমবাতি খিৰিকীত 7-8টা 10টা লগায়, দুৱাৰৰ সন্মুখত, যাক আমাৰ চিলনী ভাষাত চালামী বুলি কোৱা হয়, চৌকাঠৰ তলত মমবাতি লগায়, কেইবাটাও মমবাতি লগায়, চোতালতো মমবাতি জ্বলাই ৰাখে। আৰু এটা ভুল কথা প্ৰকাশ কৰে যে আজিৰ ৰাতি বিভিন্ন পোকামাকৰাৰ ৰূপ ধাৰণ কৰি আমাৰ মুৰ্দাসকল ৰুহ আহে। এইবিলাক সম্পূৰ্ণ মিছা কথা, ভুল কথা। ৰুহ ঘৰলৈ নাহে। আৰু এই বাতি জ্বলালে ফৰিষ্টাসকলে দেখি পায়, এইটো ভুল কথা। ফৰিষ্টাসকলৰ কাৰণে লাইট, লেম্প, বাতি, বাল্ব এইবোৰৰ বস্তুৰ প্ৰয়োজন নহয়। এইবিলাক জ্বলালে তাৰপিছত বহুত ভাল আমাৰ অঞ্চল। মই এবাৰ বৰাতত কলিকাতাত পঢ়াত থাকোঁতে দেখিছিলোঁ, হাই হাই, দেৱালীত হিন্দুসকলে এনেকুৱা ফটকা নপকায়, কলিকাতাৰ মুছলমানবিলাকে, নামৰ মুছলমান এইবিলাকে এনেকুৱা ফটকা ফুটাই, সন্ধিয়াৰ পৰা আৰম্ভ কৰি গোটেই ৰাতি টাচ 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 আৱাজ শুনা যায়। ইন্নাল মুবাজ্জিৰিনা কানু ইখৱানা শ্বায়াতিন। আল্লাহ তাআলা কোৰআন শৰীফত বনী ইছৰাইলত কৈছে, যিসকলে ইছৰাফ খৰচ কৰে, অযথা খৰচ কৰে, অন্যায়ভাৱে খৰচ কৰে, সেইসকল শয়তানৰ ভাই হয়। আল্লাহ তাআলা আমাক ৰক্ষা কৰক। এনেকুৱা মমবাতি, আগৰবাতি জ্বলোৱাৰ কোনো পদ্ধতি নাই। আৰু এটা পদ্ধতি আমাৰ দেশত আছে, ইছলামত নাই, গোটেই বছৰত মছজিদত নাই। বৰাতৰ ৰাতি যায়, উৰাত সাৰ পাই মছজিদত জমাত একত্ৰ হৈ সকলো ইবাদত কৰে। মছজিদত সকলো ৰাতি যাব লাগে, বৰাতৰ ৰাতিত যাব লাগে, এশাৰ নমাজ পঢ়ক জমাতত। কিন্তু নফল নমাজ, সুন্নত নমাজ ঘৰত পঢ়াত সওৱাব বেছি, মছজিদত পঢ়াতকৈ ঘৰত সওৱাব বেছি। সেইকাৰণে যে মছজিদত থাকিবই লাগিব। কিছুমান মানুহ কয় নহয়, ঘৰত বিৰাট অসুবিধা হয়, কোনোবাই কান্দা কাটি কৰে, বাচ্চাবিলাকে বালিচ আপোনাৰ ঘাৰু থাকে, ৰেহাত থাকে, কম্বল থাকে, দেখিলে বহিবলৈ ইচ্ছা নহয়, শুই থাকিবলৈ ইচ্ছা হয়। এইকাৰণে মছজিদত গুচি গ'লে ইবাদত কৰা যায়। আপুনি মছজিদত যাব, ইবাদত কৰিব, কিন্তু মানুহক মাতি লগত লৈ নাযাব। কোনোবাই আহিলে আহক, নাহিলে নাই, আপুনি গৈছে ইবাদত কৰক। যিকি নহওক, কবৰস্থানত ৰাতি নবীজি গৈছিলে কদৰৰ ৰাতিত, এই বৰাতৰ ৰাতিত জানে আজি আল্লাহ তাআলা মাফ কৰি দিব। আমাৰ পৰা ইয়াৰ মানুহবিলাক জমাত হৈ, গোট গোট হৈ একেলগে সকলো কবৰস্থানলৈ যায়। এইটোৰ কোনো বিধান নাই। কবৰস্থানত গ'লে ভাল, নবীজি ৰাতি গৈছিলে, আমিও যাম, কিন্তু দলবদ্ধ হৈ যাব নালাগে, অকলে অকলে যাব লাগে। আমাৰ ইয়াত আৰু এটা ভুল প্ৰথা আছে, চাউল দি ৰুটি বনায়, ৰুটি পিঠা বা আৰু কিবা কিবি পিঠা বনায়, হালোৱা বনায়, এই ঘৰৰ পৰা সেই ঘৰে, সেই ঘৰৰ পৰা সেই ঘৰে দিয়ে, খাই আমোদ প্ৰমোদ কৰে। শৰীয়তত এনেকুৱা ৰুটি বনাই খোৱাটো জায়েজ আছে, নাজায়েজ নহয়। কিন্তু এটা কথা জানিব লাগিব, এই যে হালোৱা ৰুটি খাই পেলাই পেটটো ফুলাই দিয়ে, পেটটো গড়বড় গড়বড় কৰি থাকে, গোল গোল কৰি থাকে, পাতলা পায়খানা হৈ থাকে, আৰু গোটেই ৰাতি পেটটো স্তম্ভ হৈ থাকে, যাৰ কাৰণে কষ্ট হয়, ইবাদত কৰিব নোৱাৰে। এনেই কিতাপত লিখা আছে, মানুহে কম খাব লাগে, কম শুব লাগে, ইবাদত বেছি কৰিব লাগে। কম খালে স্বাস্থ্য ভাল থাকে, চেহেৰাত নূৰ হয়, ইবাদত বন্দেগীত মন বহে। বৰাতৰ ৰাতি যে ভাল খোৱা জায়েজ নহয় এনেকুৱা নহয়, ভাল খাব পাৰে, কমকৈ খাওক না, গোস্ত খাওক, খাচীৰ মাংস খাওক, পোলাও কুৰমা বনাওক, কোনো বাধা নাই, বনাব পাৰে, কিন্তু নিয়মতকৈ কম খাব লাগে।
আল্লাহ তাআলা আমলের তৌফিক দান করুক। আমার দেশত আৰু এটা ভুল প্ৰথা আছে, যি ভুল প্ৰথাৰ কাৰণে মানুহ সওয়াব নাপায়। কি যে মৰ্যাসকল ৰাতি ঘৰলৈ আহে, সেইকাৰণে আমাৰ ঘৰত কোনোবা আহিলে তাক আমি খুৱাব লাগিব, মৰ্যাসকল খুশ হ'ব। বৰাতৰ ৰাতি যে খুৱাব লাগিব এনেকুৱা কোনো বিধান নাই। আমি ঘৰতে আছোঁ, আমাৰ গাৰু আছে, আমাৰ ভাল ভাল ব্লেংকেট কম্বল আছে, সুবিধা আছে। মোৰ মা নাই, মোৰ আব্বা নাই, কবৰত গৈছে, মোৰ দাদা নাই, দাদী নাই, নানা নাই, নানী নাই, পেহা নাই, পেহী নাই, ল'ৰা নাই, ছোৱালী নাই, ইন্তেকাল কৰিছে। আমাৰ দিলত দুখ আহিব লাগে। তেওঁলোক জিন্দা থাকিলেতো ইবাদত কৰিলেহেঁতেন, গুণামুক্ত হ'লেহেঁতেন। কবৰত কোনো ধৰণৰ সওয়াবৰ কাম কৰা নাযায়, ইবাদত বন্দী কৰা নাযায়। আমাৰ কৰ্তব্য হ'ল আমি এই ৰাতি নফল নমাজ পঢ়িম, শেষত দোৱা কৰিম তেওঁলোকৰ কাৰণে, তিলাৱত কৰিম, শেষত দোৱা কৰিম তেওঁলোকৰ কাৰণে, জিকিৰ আজকাৰ তসবিহ তাহলিল কৰিম, আৰু যি সওয়াব হয় মুৰ্জাসকলক আমি বচাই দিম, তেওঁলোকে সওয়াব পাব, তিলাৱতৰ সওয়াব পাব, জিকিৰ আজকাৰৰ সওয়াব পাব, নফল নমাজৰ সওয়াব পাব। এইবোৰ আমি পৌঁছাই দিব লাগে। কিন্তু মাহতৰম দুষ্ট বুজুৰ্গ, এই কথা ভাবিব লাগে। আমিতো ঘৰতে আৰামত আছোঁ, কবৰত কেনেকুৱা আছে, কান্দি কাটি ক'ব লাগে, ৰব্বুল আলামিন তোমাৰ মেহৰবানীত আমি দুনিয়াত জীয়াই আছোঁ। আমাৰ মৰ্যাসকল কবৰত, যি মাৰ পেটত আছিলোঁ মই, যি আব্বাৰ পেটত আছিলোঁ মই, যি আব্বাই আমাক বৰ মৰম কৰিছিলে, কষ্ট কৰিছিলে, ডাঙৰ দীঘল কৰিলে, শিক্ষা দীক্ষা দিলে, আজি কবৰত মই কান্দি কাটি দোৱা কৰিছোঁ। আজি বৰাতৰ ৰাতিৰ খাতিৰত আমাৰ ইবাদত বন্দগীবিলাক কবুল কৰি ইয়াৰ যি সওয়াব হ'ব, আমাৰ মৰ্যাসকলৰ ৰুহত, গোটেই পৃথিৱীৰ যিমান মুমিন মুছলমান কবৰবাসী হৈ গৈছে তেওঁলোকৰ ৰুহত ইয়াৰ সওয়াব পৌঁছাই দিয়ক। সদকা খয়ৰাত খুব কৰিব লাগে। এই মাহত নবীজি বৰ বেছিকৈ ৰোজা ৰাখিছিলে। শ্বাবান মাহত আমিও তাৰ অভ্যাস কৰিব লাগে, নফল ৰোজা। আৰু শেষত 10 দিন ৰোজা নৰখাটো উত্তম, কাৰণ ৰমজান মাহৰ ৰোজা ফৰজ। এতিয়া ৰোজা ৰাখি দুৰ্বল হৈ গ'লে আমাৰ ফৰজ ৰোজা কেনেকুৱা ৰাখিম, সেই উদ্দেশ্যত শেষত 10 দিনত নফল ৰোজা নাৰাখাটোৱেই উত্তম, ৰাখাটো জায়েজ আছে। আমাৰ খানকাত যিসকল বহে শেষত 10 দিন ৰোজা ৰাখে, সেইসকলক বাধা দিব নোৱাৰে, 20 দিনটো খাইছে, এতিয়া 10 দিন ৰাখিছে। আল্লাহ তাআলা তৌফিক দান কৰক, কবুল কৰক। মই আপোনালোকৰ খিদমতত জগৰীয়া কথা নকওঁ। যিসকলে কয় আৰবত নাই, আৰবত আছে। আমাৰ দেশত যিবোৰ বেদাতি কাম কৰা হয়, আগতে উল্লেখ কৰিছোঁ, মোমবাতি জ্বলায়, ফটকা ফুটায়, আনন্দ কৰে, এইঘৰৰ পৰা সেইঘৰত যায়, বাটত খোজ কাঢ়ে, কিবা কিবি কৰে, বাটত খোজ কাঢ়ি কাঢ়ি জিকিৰ কৰে, এইবিলাক আৰবত নাই, এইবিলাক ইছলামত নাই। সেইকাৰণে মানুহে আমাৰ দেশত বৰাত নাই। আচলতে আৰবত বৰাত নাই বুলি কয়, আৰবত বৰাত আছে। তেওঁলোকে জানে চিনে বুজে ইবাদত কৰে, অকলশৰীয়া কৰে। আমিও ইবাদত কৰিব লাগে, অকলশৰীয়া কৰিব লাগে, আৰু সদকা খয়ৰাত খুব বেছিকৈ কৰিব লাগে। আপুনিও চাই দেখোন, আপোনাৰ বিচনা কিমান ধুনীয়া, আপোনাৰ টকাৰ টাইখন কিমান ধুনীয়া, পকা বনাইছে, আৰু আপোনাৰ মছজিদখন কেনেকুৱা। আপুনি আকৌ ইমানদাৰ। আপুনি ভাবিব লাগে, মোৰ ঘৰতকৈ, মোৰ সম্পত্তি ৰক্ষাৰ যি হেফাজত মই কৰোঁ, তাতকৈ আল্লাহৰ ঘৰৰ হেফাজত মই কৰিম। কিতাপত লিখা আছে, একে ৰাহে একে লেটাৰীয়ে 40 দিন যদি কোনোবা মানুহে মছজিদ পৰিষ্কাৰ কৰে, মতা মানুহৰ কথা কৈছোঁ, পৰিষ্কাৰ কৰে, একে লেটাৰীয়ে 40 দিন, সেই ঘৰত অভাৱ অনাটন নাথাকিব। সেই মানুহজনক আল্লাহ তাআলাই ধনী ধনাঢ্য কৰিব। আমি মছজিদ হেফাজত কৰিম, মছজিদৰ চৌহদ হেফাজত কৰিম, অকলে বৰাতৰ দিনা নহয়, সদায় সেই মনস্থ কৰিব লাগিব। আমি সকলো মছজিদৰ খাদিম হৈ থাকিব লাগিব। যিকি নহওক, অহাকালি দিন গৈ ৰাতি বেলি মাৰ যোৱাৰ লগে লগে বৰাতৰ ৰাতি আৰম্ভ হ'ব। এই ৰাতি বেছিকৈ নফল পঢ়িব লাগিব। কিমান ৰাকাত পঢ়িব লাগে এই কথা হাদিছত নাই, যিমান পাৰে পঢ়িব লাগে। এই ৰাতি কোন চূৰা দি বৰাতৰ ৰাতি নমাজ পঢ়িব লাগে এইবিলাক হাদিছত নাই। যি চূৰা আপোনাৰ মুখস্থ আছে, এই চূৰা দি 2 ৰাকাত নমাজ পঢ়ক। 2 চূৰা দি যেনে
প্রথম রাকাত আড়াইতাল্লাজি পড়িলে পিছের রাকাত ইনা তেনা পড়ক, প্রথম রাকাত করিয়াজি পড়িলে পিছের রাকাত ইজাজাজি পড়ক, প্রথম রাকাত তাব্বাতিয়াজি পড়িলে পিছের রাকাত কুলহুয়াল্লাহ সূরাজি পড়ক, প্রথম রাকাত ফালাক দিয়ে পড়িলে পিছের রাকাত সূরা নাস দিয়ে পড়ক, এনেকুৱা বা কোরআন শরীফ যতই ইচ্ছা হয় তারপরে পড়ক। দুই রাকাত নামাজ পড়িলে যদি পারে সম্ভৱ হয় সূরাতুত তাসবিহ পড়িব 4 রাকাত। যদি আল্লাহ তাআলা তৌফিক দিয়ার ইচ্ছা কৰিব লাগে মই তো তাহাজ্জুদ নপঢ়োঁ, আজি তাহাজ্জুদ পঢ়িম 12 রাকাত, 13 রাকাত 14 রাকাত পড়িলে গুনাহ হ'ব। 12 রাকাতকৈ ওপৰত পঢ়াটো জায়েজ নহয়, আর কম পড়িলে 2 রাকাত। তো ওলামায়ে কেরামে কয় যে কম পড়িলে 4 রাকাত পড়ক, 6 রাকাত পড়ক, 8 রাকাত পড়ক, 10 রাকাত পড়ক, 12 রাকাত তাহাজ্জুদের নামাজ পড়ক, খুব সওয়াব। বহি বহি তাসবিহ পড়ক, সুবহানাল্লাহি ওয়াল হামদুলিল্লাহ ওয়ালা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার। নিয়ত করক মই 500 বার পড়িম বা 100 বার পড়িম। সুবহানাল্লাহিল আযীম ওয়া বিহামদিহি, বড় সওয়াব। সুবহানাল্লাহিল আযীম ওয়া বিহামদিহি, সুবহানাল্লাহিল আযীম ওয়া বিহামদিহি, সুবহানাল্লাহি ওয়া বিহামদিহি, সুবহানাল্লাহিল আযীম, সুবহানাল্লাহি ওয়া বিহামদিহি, সুবহানাল্লাহিল আযীম পড়ি থাকক। কিতাবত লেখা আছে ফজরের নামাজের পিছত সদায় আপুনি তাসবিহ তাহলিল কৰিব। প্ৰথম 10 বার বিসমিল্লাহ সহ প্রত্যেকবার বিসমিল্লাহ পড়িব লাগিব। কুল হুয়াল্লাহ সূরা পড়ক। আল্লাহ গাইবী মদত কৰিব, মান সম্মান বঢ়াই দিব, ইজ্জত বঢ়াই দিব, ধন দৌলত বঢ়াই দিব, অভাৱ অনটন দূৰ কৰিব। প্ৰত্যেক দিন ৰাতিপুৱা 10 বার কুল হুয়াল্লাহ সূরা পড়ার অভ্যাস কৰক। প্রত্যেক দিন রাতিপুৱা 10 বার আউযু বিল্লাহি মিনাশ শাইতানির রাজিম পড়া করক। এজন ফরিস্তাক আল্লাহ নিযুক্ত করে দিব। ও ফরিস্তা, তোমার কোনো কাম নাই, মোর বন্দার 10 বার আউযু বিল্লাহি মিনাশ শাইতানির রাজিম পড়িছে, তুমি মোর বন্দার বডিগার্ড হয়ে থাকা, শয়তানে যেন আক্রমণ কৰিব নোৱাৰে। রাতিপুৱা পড়ক 3 বার বিসমিল্লাহিল্লাযী লা ইয়াযুররু মা ইসমিহি শাইউন ফিল আরদি ওয়ালা ফিস সামাই ওয়া হুয়াস সামিউল আলিম। বিরাট ঋণ হয়ে গেছে, ঋণ আদায় হওয়া নাই, আল্লাহ গাইবী মদত কৰিব। বেশি করে পড়ক আল্লাহুম্মা কফিনি বিহালালিকা আন হারামিকা ওয়াগনিনি বিফাদলিকা আম্মান সিওয়াক। এতিয়াৰ পৰা নিয়ত কৰক আমি রমজান মাহক খুব সম্মান কৰিম, ভালকৈ ইছলামৰ বিধান অনুযায়ী ৰোজা ৰাখিম, আমি তাৰাৱিহ নামাজ জামাতৰ সৈতে পঢ়িম। সকলো মছজিদত খতম তাৰাৱিহ হ'ব লাগে। আমাৰ দেশত খতম তাৰাৱিহ নহয়, বহুত কম হয়। 2 জন 3 জন 4 জন মানুষ আছে, খতম তারাবি পড়ক। কোরআন শরীফের লগত এশক আর মহাব্বত হ'ব। আমি মুখেৰে কওঁ আমি মুছলমান বড় আশিক ইছলামৰ, আমি কোরআনক ভাল পাওঁ। আর রমজান মাহত যে মসজিদত খতম তারাবি হয় সেই মসজিদত নগৈ যে মসজিদত সূরা তারাবি হয় তাত যাওঁ। কওঁ না ইয়াত দীঘল সূরা তারাবি পঢ়ো, এইবিলাক মুনাফিকৰ আলামত। যিকোনো হওক, আমাৰ ইয়াত খতম তাৰাবিৰ ব্যৱস্থা নাই। আফচোচ কৰক, সূরা তারাবি পঢ়ক আৰু সংকল্প কৰক অহাবাৰ আমি যে কেইজন আছে আমি কি কৰিম, খতম তাৰাবি পঢ়িম। আর এইবাৰ যে মসজিদবিলাকত খতম তাৰাবি হৈ আছে আপুনি যাওক, 1 পাৰা শুনক, 70 পাৰা শুনাৰ সওয়াব পাব। এটা রায়তত আছে এটা পাৰা শুনক 70,000 পাৰা তিলাওয়াতের সওয়াব পাব। আল্লাহ তাআলা আমি সকলক আমাৰ তৌফিক দান কৰক। আৰু কালি এই যে এইবিলাক নাই, আমাৰ কিছুমান মাইকী মানুহবিলাকে জেতুকা মেহেন্দি পিন্ধে, বৰাত আহিছে মেহেন্দি পিন্ধিব লাগিব, ইছলামৰ বিধানত নাই। বৰাত আহিছে আৰু আমি এইটো খাব লাগিব, ইছলামৰ বিধানত নাই। বৰাত আহিছে আমি এই ফটকা ফটাব লাগিব বা মমবাতি জ্বালাব লাগিব ফৰিস্তাসকলে দেখিবৰ কাৰণে। এইবোৰ গুনাহ হয়, বেদাত হয়, এইবোৰ কাম নকৰিব। নফল নমাজ, নফল ৰোজা, তিলাৱত, জিকিৰ আজকাৰ এইবিলাক কৰিবৰ কাৰণে আবদাৰ কৰিলোঁ। মোক কেইবাজনে কৈছে বৰাত সম্বন্ধে ক'বৰ কাৰণে, মই চমুকৈ ক'লোঁ। আল্লাহ তাআলা আমাৰ তৌফিক দান কৰক। ওয়া আখিৰ দাৱানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন।